Hello friends, good evening. Welcome to my another video. আজি মোৰ গাটো একদম অত্যন্ত বেয়া হোৱাৰ কাৰণে হাজবেণ্ডে আনিলে মটন। এতিয়া মোক মটন কাৰী বনাই খুৱাব বোলে নিজ হাতেৰে। আপোনালোকৰ খুৱাই নে নোখুৱাই বাৰু বেমাৰ হ'লে ক'বচোন দেই। এয়া পিঁয়াজ কাটি থৈছে আৰু ইয়াত আদা নহৰু পেষ্ট আৰু মছলা কিবা কিবি ৰেডি কৰিছে দেই। ইয়াত কেৰাহী বহাই থৈছে আৰু মোক হ'লে চাব দিয়া আৰু তুমি চাব নালাগে, শুই থাকা। বেমাৰী মানুহ বেমাৰী চাপত থাকিব লাগে হেনো। তাৰপৰা মই আৰু লাষ্টতে দেখাম আৰু দেই। মই এতিয়া গৈ শুই লওঁ, নহ'লে আকৌ কাম কৰিব লাগিব নহয় উঠি থাকিলে। সেইটো কাৰণে বেমাৰী মানুহ বেমাৰী হিচাপতে থাকোঁ আৰু দেই। মটনখিনি পূৰা ফ্ৰাই হৈ আছে দেই। এনেকুৱা মলমলাইছে নহয়, মই শুই থাকিব পৰা নাই জানেনে। একদম উঠি আহিলোঁ আৰু মানুহজনীলৈ ইমান মৰম নে বা ইমান মৰমত বনাইছে আৰু ক'তনো ভাল নহ'ব ন। আপোনালোকক লাষ্টত মই দেখাম বাৰু দেই কেনেকুৱানো হৈছে আৰু খাই টেষ্ট কৰিম আৰু মই। ফাইনেলি মটন কাৰী ৰেডি হৈ গ'ল। আজি যে মোৰ এনেকুৱা ভোক লাগিছে নহয়, কেতিয়া খাওঁ লাগি গৈছে দেই। বহুত মৰমত বনাইছা ন এইটো? হয় দিয়া, বহুত মৰমত বনাইছোঁ। সেইটো কাৰণে চাগে বেছি মৰমত বনোৱাৰ কাৰণে নেকি খাওঁ লাগিছে আৰু দেই। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।